নমস্কাৰ মোৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এই ভিডিঅ'ত আমি এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ডিছকাশ্যন কৰিম। সেইটো হ'ল হাউ টু মেক ডেইলি শ্বেডিউল ফৰ APSC অৰ UPSC এছপিৰেণ্ট। চ' বহুত দিনৰ পিছত আকৌ আজি লগ পালোঁ। ইমান দিন মই অকণমান ফ্ৰী আছিলোঁ। আফটাৰ মেইনছ UPSC আৰু APSC মেইনছ হোৱাৰ পিছত মই ফ্ৰী আছিলোঁ, নিজক অকণমান টাইম দি আছিলোঁ। চ' এতিয়া মই অকণমান টাইম পালোঁ তোমালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। চ' আজি যিটো আমাৰ মেইনলি টপিক হ'ব, সেই টপিকটো হ'ল আমি কেনেকৈ আমাৰ ডেইলি যিটো শ্বেডিউল আছে সেই শ্বেডিউলটোক আমি বনাব পাৰিম। চ' বহুত ষ্টুডেণ্টে কি কৰে, নিজৰ যিটো ডেইলি শ্বেডিউল আছে সেই শ্বেডিউলখন বনাই দিয়ে। তাৰপিছত কি হয়, সেই শ্বেডিউলখন ফ'ল' কৰিব নোৱাৰে। এণ্ড আফটাৰ দেট কি হৈছে, সিহঁতে কি কৰে, যিমানখিনি টপিক বনাই ৰাখিছে মই কৰিম বুলি ভাবি আছোঁ, এই 1 ডেৰ ভিতৰত কৰিম বা 2 ডেৰ ভিতৰত কৰিম বা 1 মাহৰ ভিতৰত কৰিম বা 2 মাহৰ ভিতৰত কৰিম, সেইটো কেতিয়াও নহয়। কিয় কাৰণে? এটাই কাৰণ, আমাৰ যিটো শ্বেডিউল আছে এইটো আমি প্ৰেক্টিকেল ৱাইজত কেতিয়াও কি কৰোঁ, নবনাওঁ। চ' ইয়াত চোৱা, বহুত ষ্টুডেণ্টে কি কৰিব, ডেইলি এটা 14 আৱাৰ্ছৰ এটা শ্বেডিউল বনাই ল'ব। ইট ইজ নট পচিবল ফৰ এভৰি ওৱান টু ষ্টাডি 14 আৱাৰ্ছ। এইখন বস্তু তোমাৰ মূৰত সোমাই ল'ব লাগিব। আৰু আমি কি কৰোঁ, আমি বহুত ইউটিউব চেনেলবোৰত আছে যিবোৰত আমি চাই থাকোঁ 20 আৱাৰ্ছ, 16 আৱাৰ, 14 আৱাৰ, কি হয়, ভিডিঅ' আপলোড কৰি থাকে তেওঁলোকে। বাট এটা বস্তু চোৱা, এটা হিউমেনৰ কাৰণে ইট ইজ পচিবল টু ষ্টাডি 14 আৱাৰ ডেইলি। ইট ইজ নট পচিবল ফৰ এভৰি ওৱান। মে বি পচিবল ফৰ চামৱান, বাট ইট ইজ নট পচিবল ফৰ এভৰি ওৱান। এইখন বস্তু তোমাৰ মূৰত সোমাই ৰাখিব। তো আমি কি কৰিব লাগিব, এটা প্ৰেক্টিকেল এপ্ৰ'চ লৈ আহিব লাগিব। এই প্ৰেক্টিকেল এপ্ৰ'চটো কিহৰ ওপৰত ডিপেণ্ডেণ্ট থাকিব? এই প্ৰেক্টিকেল এপ্ৰ'চটো ডিপেণ্ডেণ্ট থাকিব প্ৰতিটা এক্সামৰ নেচাৰৰ ওপৰত। এজ এ মই ক'ব গ'লে আমি কিহৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ, APSC আৰু UPSC কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ, হয় কি নহয়? চ' APSC আৰু UPSC যিটো নেচাৰ হয়, সেই নেচাৰৰ ওপৰত ডিপেণ্ড কৰি কিনে আমি কি কৰিব লাগিব, আমাৰ যিটো ডেইলি শ্বেডিউল আছে, আমাৰ ডেইলি যিটো আমি টাৰ্গেট ৰাখিম, সেই টাৰ্গেটটো আমি কেনেকৈ ৰাখিম, কি কৰিম, সেইটো আমাক কি কৰিব লাগিব, বনাব লাগিব। চ' ইয়াত যদি মই ক'ব যাওঁ, তেনেহ'লে এইখন বস্তু চোৱা, দিছ ইজ এ হোৱাট, ইট ইজ এ মেকানিকেল ক্লক। বাট এটা মানুহৰ কি থাকে, মেকানিকেল ক্লক অনুযায়ী মানুহ এটা চলিব নোৱাৰে। কিয়নো মানুহৰ এটা কি থাকে, বায়'লজিকেল ক্লক থাকে। বায়'লজিকেল ক্লক ক'ব গ'লে আমি ইয়াতে কি বুজাই আছোঁ, বায়'লজিকেল ক্লক ক'ব গ'লে আমি এটা বুজাই আছোঁ মানুহৰ যিটো ব্ৰেইন বা মানুহৰ যিটো বিহেভিয়াৰ, ঠিক আছে। চ' এই বস্তুটো কি হয়, দুটা বস্তুৰ ওপৰত ডিপেণ্ডেণ্ট থাকে। এটা হ'ল আমাৰ যিটো ডেইলি হেবিট আৰু আমাৰ ডেইলি এনাৰ্জি চাইকেল, গম পাইছা? চ' মই এতিয়া এটা এক্সাম্পল লৈ কৈ আছোঁ। ধৰা এটা ল'ৰাই আছে, কি কৰে, ৰাতি পঢ়ি কিনে ভাল পায়। ইয়াৰ যিটো ব্ৰেইন আছে ৰাতিত বেছিকৈ এক্টিভ থাকে, আৰু কি কৰে, ৰাতিত পঢ়ি কিনে বহুত ভাল পায়। তো ইয়াক আমি কি বুলি ক'ম, যিটো নাইটত যিবোৰে পঢ়ে ইয়াত নাইট বুলি থাকিম, ঠিক আছে। আৰু এটা ভাবা, ইয়াতে এটা এক্সাম্পল এটা ল'ৰা আছে, যি ল'ৰাজনে কি কৰিব, দিনত পঢ়ি কিনে বহুত ভাল পায়, ঠিক আছে। দিনত পঢ়িব নে, ৰাতিপুৱা শুই উঠাৰ পিছতে পঢ়িব পাৰে। যেতিয়া ৰাতিপুৱা 4-5 বজাত উঠিব পাৰে, উঠি পিছে কি কৰে, পঢ়ে। মই ইয়াক কি বুলি ধৰিম, ডে পাৰ্চন বুলি ধৰিম, অ'কে। চ' এনেকুৱা কি আছে আমাৰ কি আছে, আমাৰ নিজৰ যিটো আমাৰ মেণ্টেল কেপাচিটি বা আমাৰ নিজৰ যিটো ডেইলি হেবিট আছে আৰু এনাৰ্জি চাইকেল আছে, এনাৰ্জি চাইকেলৰ ওপৰত ডিপেণ্ড কৰি আমি কি কৰিম, আমাৰ শ্বেডিউলটো বনাম। ফাৰ্ষ্টত মনত ৰাখিব, ইয়াত আৰু এটা বস্তু মনত কৰাটো বহুত ইম্পৰ্টেণ্ট। সেইটো হ'ল, কিছুমান এছপিৰেণ্ট আছে যিহেতু ৱৰ্কিং আছে বা কলেজ কৰি আছে, কলেজ মে বি MA, মে বি গ্ৰেজুৱেশ্যন, আৰু কিছুমান ষ্টুডেণ্ট আছে কি আছে, ফুল টাইম দি আছে। তো আজিৰ আমাৰ যিটো ভিডিঅ' হ'ব, এইটো কমপ্লিট যিসকল ল'ৰা ছোৱালীয়ে ৰাতিত পঢ়ি কিনে ভাল পায়, দিনত পঢ়ি কিনে ভাল পায়, সিহঁতে ৱৰ্কিং বা কলেজ গৈ আছে, সিহঁতৰ কাৰণে ছেম চিলেবাছ হ'ব বা ছেম টপিক হ'ব। আৰু ফুল টাইম কৰি আছে, সিহঁতৰ কাৰণে কি বনাম, আজিৰ এই ভিডিঅ'ত ডিছকাশ্যন কৰিম। চ' ইয়াৰ আগতে মই এটা কথা আপোনালোকক ক'ব বিচাৰি আছোঁ যে চোৱা, মই ইমান দিন ধৰি APSC আৰু UPSC কাৰণে পঢ়ি আছোঁ। মই এটা বস্তু চাই আছোঁ, আমাৰ অসমত যিমানখিনি কোচিং চেণ্টাৰ আছে, কোচিং চেণ্টাৰত কি হৈ আছে, এটা নহয় এটা ছাবজেক্টৰ কাৰণে কি হৈছে, লেগ হৈ আছে। মই ভাবি আছোঁ মোৰ এই ইউটিউব চেনেলত মই এটা চিৰিজ ৰানিং কৰিম, য'ত মই যিকোনো এটা টপিক, ফাৰ্ষ্ট অফ অল মই এটা টপিক ইয়াতে কমপ্লিট কৰাম। ফাৰ্ষ্ট অফ অল টপিক মিনছ এটা পেপাৰ। ইটছ কেন বি এ GS পেপাৰ 4, that is ethics. It can be a essay paper, okay, or it can be GS paper 1, GS paper 2, GS paper 3, according to me. মই যিটো কৰাই প্ৰথমত তোমালোকক কৰাই কিনে ক্লিয়াৰ কৰিব পাৰিম, সেইটো মই প্ৰথমত তোমালোকক কৰাম, অ'কে। চ' মই এইটো ভাবিছোঁ এটা ইনিচিয়েটিভ ল'ম বুলি। কমেণ্ট ছেকশ্যনত জনাবা যদি তোমালোকে ইণ্টাৰেষ্টেড থকা, তেনেহ'লে মই এইটোৰ কাৰণে কি কৰিম, বস্তুখন কৰিম, অ'কে। গম পাইছা? মে বি ফাৰ্ষ্টত মই এথিক্স কৰাম বুলি ভাবি আছোঁ। আৰু মই এটা কথা ভাবি আছোঁ, আমাৰ যিমানখিনি ল'ৰা ছোৱালী APSCৰ লগত পঢ়ি আছে, সিহঁতক মই কৈ আছোঁ, APSCৰ লগতে তুমি প্লেন বি হিচাপত ADR2 ফ'কাছ কৰি থাকিবা। কিয়নো ADR যিমানখিনি জব আছে, ইমান বেয়া জব নহয়, ভালে জব। আৰু ফাৰ্ষ্ট অফ অল এটা এছপিৰেণ্টৰ মূৰত যদি টেনশ্যন থাকে, মই কেনেকৈ মোৰ লাইফটোক আগুৱাই লৈ যাম, মোৰ হাতত একো ইনকাম নাই, মই কেনেকৈ চলিম, দেট ইজ ভেৰি বেড। আৰু সেই যিটো চিন্তাখন আছে, সেই চিন্তাত মানুহ এটা কি কৰিব পাৰে জানা, নিজৰ ব্ৰেইনক ট্ৰেইন কৰিব পাৰে। চ' এটা প্লেন বি হিচাপে কি কৰিবা, ADR কাৰণে প্ৰিপাৰেশ্যন কৰি থাকিবা। মই এজ এ ভাল কাৰণে কৈ আছোঁ দেই, ADR কাৰণে কি কৰি থাকিবা, প্ৰিপাৰেশ্যন কৰি থাকিবা। তো মই ভাবি আছোঁ ADR কাৰণে মই এটা ইয়াতে GS ছেকশ্যনত যিটো কমপ্লিট GS ছেকশ্যন আছে, GK বা GS ছেকশ্যন যিটো বুলি আমি কওঁ, GK GS, সেইটো ভাবি আছোঁ মই কমপ্লিট এটা ইয়াতে প্লেলিষ্ট ওলাম, য'ত মই ফ্ৰীত যিমানখিনি GS আৰু GK লাগে এটা এক্সাম ক্লিয়াৰ কৰিবৰ কাৰণে, সিমানখিনি মই দেখাই দিম। কিয়নো মই আপোনালোকে জানে মই আছাম এছ আই ক্লিয়াৰ কৰিছোঁ ৰিটেন। তাৰপিছতে APSC যিটো আমাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ আছে, সেইটোৰ প্ৰিলিমছ ক্লিয়াৰ কৰিছোঁ। নাবাৰ্ড দিছিলোঁ, নাবাৰ্ডৰ প্ৰিলিমছ ক্লিয়াৰ কৰিছোঁ। UPSC ক্লিয়াৰ কৰিছোঁ প্ৰিলিমছ, আৰু এনেকুৱা আৰু দুটা আৰু 4টা এক্সাম আছে যিটো মই ক্লিয়াৰ কৰিছোঁ, অ'কে। চ' মোৰ প্ৰিলিমছৰ কাৰণে যিমানখিনি পঢ়িব লাগে, GS বা GK ছেকশ্যনৰ কাৰণে যিমানখিনি পঢ়িব লাগে, ডেটছ নট ফাৰ্ষ্ট এটা ষ্ট্ৰং ছাবজেক্ট আছে। আৰু আমাৰ অসমত কি চাই আছোঁ, বহুত কোচিং চেণ্টাৰ আছে, কি কৰি আছে, ইউটিউবত ক্লাছ কৰাইছে, তাত 5-6টামান ক্লাছ দিছে, তাৰপিছত কি কৰি আছে, আমাৰ কোচিং খুলিছোঁ, আমাৰ কোৰ্চটো লোৱা, তোমালোকে কোৰ্চটো ল'লে কি পাবা, ইমানখিনি পাবা, আমাৰ কোৰ্চটো জইন কৰা। চ' এইটো এটা
বহুত বেয়া বস্তু, কিয়নো বহুত ল'ৰা ছোৱালী আছে যাৰ হাতত কিনে পইচাটো নাই, আৰু পইচাটো নথকাৰ বাবে কি হৈ আছে, ইয়াতে ইউটিউবত খুজি আছে। আৰু ইউটিউবত কি হৈ আছে, সকলোৱে জানো ইউটিউবত যিমানখিনি ক্লাছে যায় ইয়াত ভিউৰ কাৰণে আহে। মোৰ হাতত সময় নাই, মই ভিডিঅ' বনোৱা নাই। যদি মই ভিউজৰ কাৰণে ভিডিঅ' বনালোহেঁতেন তেনেহ'লে মই ডেইলি ভিডিঅ' এৰি দিলোহেঁতেন। চোৱা, দিছ ইজ মাই ভিডিঅ', মই এতিয়া খাই আছোঁ, মই এতিয়া নাচি আছোঁ, মই এতিয়া টপনি মাৰি আছোঁ, দিছ ইজ মাই লাইফ, দিছ ইজ মাই ডেইলি চাইকেল, এইবোৰ কৰিলোহেঁতেন, হয় কি নহয়? চ' এনেকুৱা কি হৈ আছে আমাৰ ইউটিউব চেনেলবোৰত হৈ আছে। একচুৱেলি যিখন পঢ়িব লাগে, একচুৱেলি কেনেকৈ পঢ়িব লাগে, কেনেকৈ এটা এক্সাম এপ্ৰ'চ কৰিব লাগে, কেনেকৈ এটা বস্তু কৰিব লাগে, আমাৰ অসমৰ এটাও ইউটিউব চেনেলত এইবোৰ বস্তু দেখা নাই। চ' সেইকাৰণে মই কি ভাবি আছোঁ, ADRE আৰু APSC প্লাছ APSC এই দুটাৰ কাৰণে এটা মই ভাবি আছোঁ এটা কোৰ্চ ওলাই দিম ইউটিউবত ফ্ৰী অফ কষ্ট, য'ত মই কৰিম APSC কাৰণে মই ফাৰ্ষ্ট অফ অল এথিক্সটো লৈ ল'ম, আৰু ADRE কাৰণে যিমানখিনি GS বা GK লাগে সেইটো কৰাই দিম। চ' এইটো এটা ইনফৰমেশ্যন আছিল যিটো মই দিবলগীয়া আছিল তোমাৰ সেইটো দি দিলোঁ। চ' এতিয়া মই কি চাম, এতিয়া আমি চাম এটা এছপিৰেণ্টে তেওঁৰ যিটো মানে ডেইলি হেবিট থাকে আৰু ডেইলি যিটো এনাৰ্জি চাইকেল থাকে ইয়াৰ ওপৰত ডিফাৰেঞ্চিয়েট কৰি কেনেকৈ তেওঁৰ মানে ডেইলি যিটো শ্বেডিউল হ'ব সেইটো কেনেকৈ বনাব। তো চ' আমি যেতিয়া এটা আমাৰ ষ্টাডিৰ কাৰণে ডেইলি শ্বেডিউল বনাওঁ তাত আমি এটা ফৰ্মুলা ইউজ কৰিব লাগে। এই ফৰ্মুলাখনৰ কথা এতিয়ালৈকে কোনো টিচাৰে বা কোনো ইউটিউব ভিডিঅ'ত কোৱা নাই। তো মই কি কাৰণত কৈ আছোঁ, আমাৰ দিল্লীত UPSC হাবত এইখন কথা হৈ থাকে, আৰু তাত মই পঢ়াৰ কাৰণে বহুত এছপিৰেণ্টৰ লগত, বহুত চিনাকি মানুহৰ লগত, চিনাকি মানে তাত গৈ চিনাকি হোৱা আৰু টিচাৰ্ছৰ লগত মই কথা কৈ আছিলোঁ। তেতিয়া কি হৈছে, মোক টিচাৰ্ছে মোৰ ছিনিয়ৰবোৰে এইটো ছাজেষ্ট কৰিছিলে এটা মানুহ কেনেকৈ শ্বেডিউলটো বনাব লাগে, কি কেনেকৈ কৰিব লাগে। চ' আমি এটা ফৰ্মুলা ইউজ কৰিব লাগে, কি 4x3x3। হোৱাট ইজ দিছ? এই ফৰ্মুলাটো হ'ল 10 আৱাৰ ষ্টাডি। কি 10 আৱাৰ ষ্টাডি? তুমি যদি ডেইলিকে 10 আৱাৰ ষ্টাডি কৰি আছা নহয়, কোনো তোমাক ৰখিব নোৱাৰিব টু গিভিং মেইনছ, টু গিভিং ইণ্টাৰভিউজ ইন APSC অৰ UPSC ডেইলি 10 আৱাৰ্ছ। তুমি এটা বস্তু জানা, কনচিষ্টেঞ্চি এটা এনেকুৱা ডাঙৰ বস্তু নহয় যি বস্তুটো তুমি যদি ভালকৈ ফ'ল' কৰা নহয় তুমি ক'ত গৈ পাবা তুমি মানে নিজেও থিংকিং কৰিব নোৱাৰিবা। মই মোৰ কথা কৈ আছোঁ, মই এটা চৰকাৰী মিডিয়ামত পঢ়া ল'ৰা, অ'কে, মই চৰকাৰী মিডিয়ামত পঢ়িছোঁ য'ত মোৰ টিচাৰে ভালকৈ মোক পঢ়িব পৰা নাই। মই ঘৰত আহি পঢ়িছোঁ, মই যিমানখিনি মানে মোৰ চিনাকি মানুহ আছিল যিহঁতে শিক্ষিত মানুহ, সিহঁতৰ ঘৰত গৈ কৈছোঁ কি মোক এইটো টপিকটো বুজাই দিবা নেকি, এইটো টপিকটো বুজাই দিবা নেকি। কিয়নো মোৰ এই খিদাটো আছিল কি মই শিকিম এটা বস্তু, মই শিকিম। মই চৰকাৰী স্কুলত পঢ়ি কিনে মই কি কৰিছোঁ, HS লেভেলত ক্লিয়াৰ কৰিছোঁ। HS ক্লিয়াৰ কৰাৰ পিছত কি কৰিছোঁ, HS ক্লিয়াৰ যেতিয়া কৰিছোঁ নহয়, তেতিয়া আমাৰ প্ৰিন্সিপালজনী আছিল যেন, প্ৰিন্সিপাল মেমে কি কৰিছিল জানা, পলিটিকেল চায়েন্স কৰাইছিল। পলিটিকেল চায়েন্সৰ 2 দিন ক্লাছ লৈছিল HSত, কমপ্লিট HSত 2 দিন ক্লাছ লৈছিল, 2 days ক্লাছ লৈছিল। তেতিয়া মই ডিচাইড কৰিছিলোঁ যে মই মোৰ যিটো ফিউচাৰ জীৱনত মই এই পলিটিকেল চায়েন্সে ল'ম। মই ডিগ্ৰী পলিটিকেল চায়েন্স ইংলিছ মিডিয়ামত কৰিছোঁ। এটা ভাৰ্নাকুলাৰ মিডিয়ামৰ ল'ৰা যেতিয়া ইংলিছ মিডিয়ামত যায় বহুত কিবা কিবি মানে বহুত প্ৰব্লেম পায়। সেই প্ৰব্লেমবোৰক মই আঁতৰাই কিনে কি কৰিছোঁ, মই মোক নিজক এষ্টাব্লিছ কৰিছোঁ। মই ডিগ্ৰী কমপ্লিট কৰিলোঁ। ডিগ্ৰী কমপ্লিট কৰাৰ পিছত কি কৰিছোঁ, মই নহয় মই এতিয়া ডিগ্ৰী কমপ্লিট কৰিছোঁ, মোক আৰু পঢ়িব লাগিব, মোৰ জীৱনটো এষ্টাব্লিছ কৰিব লাগিব। কিয়নো মই এটা হাম্বল বেকগ্ৰাউণ্ডৰ পৰা আহোঁ, আৰু সেই বেকগ্ৰাউণ্ডটো মোক কি কৰিব লাগে আৰু এনহান্স কৰিব লাগিব, ভাল কৰিব লাগিব। আৰু মই কি কৰিছোঁ, মই আকৌ পঢ়াৰ কাৰণে কি কৰিছোঁ, আকৌ পঢ়াৰ কাৰণে নিজে পঢ়ি আছিলোঁ, ঘৰত দেখি আছিলোঁ, ইয়াৰ পৰা শুনি আছিলোঁ, এণ্ড আফটাৰ দেট মই কি কৰিছোঁ, দিল্লীত গৈছোঁ। দিল্লীত গৈ পিনে কি কৰিছোঁ, UPSC কাৰণে পঢ়িছোঁ। আৰু মই UPSC 2 বাৰ মেইনছ দিয়া। ইটছ নট পচিবল ফৰ এভৰিৱান ফ্ৰম দ্য হাম্বল বেকগ্ৰাউণ্ড অৰ দ্য গভৰ্ণমেণ্ট স্কুল যিহেতু আহি কিনে ইয়াত UPSC মেইনছ দি থাকে। APSC মেইনছ দিছোঁ, APSC ইণ্টাৰভিউলৈকে পঢ়িছোঁ, ঠিক আছে। তাৰ ওপৰত ক'ব গ'লে মই আছাম SI ক্লিয়াৰ কৰিছিলোঁ, ৰিটেন এক্সামটো ক্লিয়াৰ কৰিছোঁ, ফিজিকেলটো কৰাব পৰা নাই। কিয়নো মোৰ এটা মানে প্ৰব্লেম আছে, যিটো মই নকনি বুলি কওঁ, নকনি এটা মোৰ আছে, সেইকাৰণে মই ফিজিকেলটো কমপ্লিট হোৱা নাই, আৰু মোৰ ৰাণতো সেইকাৰণে কি হৈছে, পিছ পৰি গৈছোঁ বেলেগৰ পৰা। তাৰ ওপৰে মই IBACAO ইণ্টাৰভিউলৈকে দিছোঁ, ঠিক আছে। বহুত কিবা কিবি এক্সাম দিছোঁ নহয়, ইয়াত প্ৰিলিমছখিনি মই ক্লিয়াৰ কৰিছোঁ। মই ভালকৈ জানো কি দৰে কেনেকৈ বস্তু কৰিব লাগে, কি দৰে কেনেকৈ বস্তু এটা ষ্ট্ৰাগল কৰিব লাগে। যদি তুমি ষ্ট্ৰাগল কৰা নহয় তেতিয়া তুমি গম পাবা কেনেকৈ তোমাৰ জীৱনটো আগুৱাই যাব। চ' ইয়াত এটা ফৰ্মুলা ইউজ কৰিবা 4x3x3। এই 4x3x3 কি হ'ব জানা, তুমি ৰাতিপুৱা শুই উঠি তোমাৰ যিটো এনাৰ্জি থাকিব এইটো এনাৰ্জি মষ্ট ষ্ট্ৰংগেষ্ট এনাৰ্জি বুলি কয়। যেতিয়া তুমি ৰাতিপুৱা শুই উঠাৰ পিছত যিটো তুমি এনাৰ্জি পাবা সেইটো বহুত ষ্ট্ৰং হয়। আৰু তাত কি কৰিবা, তোমাৰ ভয় লগা ছাবজেক্ট কাৰোবাৰ কাৰণে ভয় লগা ছাবজেক্ট ইকনমিক্স হ'ব পাৰে, কাৰোবাৰ কাৰণে পলিটিকেল চায়েন্স হ'ব পাৰে, কাৰোবাৰ কাৰণে বেলেগ কিবা এটা হ'ব পাৰে, হয় কি নহয়। সেইটো কি কৰিবা, ভয় লগা ছাবজেক্টটো ইয়াত ল'বা। এক্সাম্পল মই কৈ আছোঁ, মোৰ কাৰণে ইকনমিক এটা ভয় লগা ছাবজেক্ট, অ'কে। তো মই প্ৰথমত কি কৰিম, যিটো 4 আৱাৰ্ছ দিম মই ৰাতিপুৱা উঠি কিনে, সেইটো কি কৰিম, ইকনমিক দিম। তাৰপিছত কি কৰিম, মোৰ যিটো নেক্সট টপিক থাকিব, নেক্সট ছাবজেক্ট যিটো থাকিব, তাত কি কৰিম মই, মোৰ যিটো ভাল লগা টপিক, সেই ভাল লগা টপিকটো মই কৰিম ইয়াত, ঠিক আছে। তাৰপিছত কি কৰিম, 3 আৱাৰ্ছ যিটো লেট হৈ গ'ল, এতিয়া চাব গ'লে ইয়াত 7 আৱাৰ্ছ হৈছে আৰু 3 আৱাৰ্ছ বাকী থাকি গ'ল। ইয়াত মই কি কৰিম, কাৰেণ্ট এফেয়াৰ্ছ প্লাছ টেষ্ট। ইয়াত টেষ্ট হ'লে প্ৰিলিমছ প্লাছ মেইনছৰ টেষ্টৰ কথা কৈ আছোঁ দেই, ডেইলি কৰিব লাগিব। তুমি এনেকৈ ভাবিবা ছাৰ মোৰতো টপিক হোৱা নাই, মই মেইনছৰ কাৰণে কেনেকৈ লিখিম। ষ্টাৰ্ট কৰা না, ষ্টাৰ্ট কৰিলে কি হ'ব জানা, তোমাৰ স্পেলিং যিটো মিষ্টেক হয় সেইটো ঠিক হৈ যাব, তোমাৰ যিটো গ্ৰামাটিকেল মিষ্টেক হয় সেইটো ঠিক হৈ যাব, তোমাৰ লাহে লাহে যিটো হেণ্ডৰাইটিঙৰ স্পীড আছে সেইটো আগুৱাই আহিব। আৰু 1 আৱাৰ কি কৰিবা জানা, ৰিভিজন। ৱাই মষ্ট অফ দ্য ষ্টুডেণ্ট fail in APSC or UPSC prelims mains examination? Why? Lack of revision. মেইনছৰ কাৰণেতো বহুত কিবা কিবি আছে নহয়, কোনোবাৰ ৰাইটিংটো শ্ল' হ'ব পাৰে, গ্ৰামাটিকেল মিষ্টেক হ'ব পাৰে, ইমান ভকাবুলাৰী মনত থাকিব পাৰে, নাথাকিব পাৰে, কিয়নো বহুতে ভাৰ্নাকুলাৰ মিডিয়ামৰ পৰা আহে। চ' এইটো বেলেগ, কিন্তু প্ৰিলিমছৰ কাৰণে যিটো তুমি কৰিব লাগিব সেইটো হ'ল ৰিভিজন। মোৰ বেছিকৈ তোমাৰ ৰিভিজন কৰিব লাগিব। চ' ৰিভিজন কৰাৰ আমাৰ কি আছে, এটা ফৰ্মুলা আছে, দেট ইজ WRP, ৰাইটিং ৰিভিজন এণ্ড P ফৰ প্ৰিলিমছ টেষ্ট, অ'কে। এইখন বস্তু কৰিব লাগিব। আৰু মই ইয়াত ৱাৰ্ড লিখিছোঁ HDC বস্তু মানে জানা,
কিখন বস্তু HDC মিন হাৰ্ড ৱৰ্ক, D ফৰ ডেডিকেশ্যন, C ফৰ কনচিষ্টেঞ্চি। যদি এটা কোনো ল'ৰাৰ ভিতৰত বা ছোৱালীৰ ভিতৰত যদি হাৰ্ড ৱৰ্ক, ডেডিকেশ্যন এণ্ড কনচিষ্টেঞ্চি থাকে নহয়, যিকোনো এক্সামে ফালি দিব। মই কৈ আছোঁ সঁচাকৈ বিলিভ কৰা, তুমি যিকোনো এক্সাম এটা ফালি দিবা। মোক তুমি কোনোবা এটা এক্সামৰ প্ৰিলিমছত বহাই দিয়া। প্ৰিলিমছ মিনছ ওৱান ডে এক্সাম, মেবি ওৱান ডে এক্সাম য'ত GS আছে। মই মেথছৰ কথা নকওঁ, কিয়নো মোৰ মেথছটো বহুত উইক সঁচাকৈ কৈ আছোঁ। আই একচেপ্ট ডেট, কিন্তু মোৰ মেথছটো যিটো আছে বহুত উইক হয়। য'ত GS 100% আছে বা 90% আছে, মোক বা 80% আছে, মোক বহাই দিয়া, মই তাত মই এক্সামটো ক্লিয়াৰ কৰি আহিম। ডেটছ কাইণ্ড অফ মানে মোৰ চিয়ৰিটি আছে, কিয়নো মই ভালকৈ জানো মই কেনেকৈ পঢ়িছোঁ, মোৰ ষ্ট্ৰাকচাৰটো কেনেকৈ পঢ়া হয়, ক'ৰ পৰা কুৱেশ্যন আহিব পাৰে, কি কুৱেশ্যন আহিব, কেনেকৈ এনচাৰ দিব লাগিব। কেতিয়াবা এনেকুৱাও হয় যেতিয়া তুমি বাৰ বাৰ প্ৰেক্টিছ কৰি থাকিব নহয়, তেতিয়া চাবা যে কোনো এটা এক্সামত বহিছা, তাত যিটো কুৱেশ্যন দিছে সেই কুৱেশ্যনটো নোৱাৰিলেও তাত থকা অপশ্যনবোৰ এলিমিনেট কৰি তুমি এনচাৰটো পাই যাবা। যেতিয়া তুমি প্ৰেক্টিছ কৰিবা এইটো বস্তু কি হ'ব, ডেভেলপ হ'ব। বুজিছা? চ' এতিয়া মেইন পইণ্ট সময় হৈ গ'ল। চ' ইয়াত মই স্পীডে ক'ম, আৰু মোষ্ট অফ দ্য থিং কি হ'ব, জেনেৰেল লেংগুৱেজত হ'ব। জেনেৰেল লেংগুৱেজ মানে ইয়াত জেনেৰেল ছেকশ্যনত হ'ব। চ' তোমাৰ যিটো লাইফৰ যিটো মানে ডেইলি হেবিট আছে, আই ডোণ্ট ন', মই নাজানো, হয় কি নহয়? তোমাৰ যিটো এনাৰ্জি চাইকেল সেইটোৰ বিষয়ে মই নাজানো ইমান ভালকৈ। তো মোক কি কৰিব লাগিব, মোক ইন জেনেৰেল এটা বস্তু বনাব লাগিব। মই ইন জেনেৰেল এই বস্তুটো বনাই দিছোঁ, ঠিক আছে? যিখন ফুল টাইম এছপিৰেণ্ট হয়, ফুল টাইম এছপিৰেণ্ট মানে যিহঁতে ডিগ্ৰী কমপ্লিট কৰিছে বা কি কৰিছে, মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে, এতিয়া APSC বা UPSC কাৰণে পঢ়ি আছে, ইহঁতক মই কি বুলি কৈছোঁ, ফুল টাইম এছপিৰেণ্ট বুলি কৈছোঁ। অ'কে? চ' ফুল টাইম এছপিৰেণ্টত যদি তুমি এতিয়া চাব যোৱা, তো চোৱা তোমাৰ কাৰণে কি আছে, ইয়াত মই কৈছোঁ ফুল টাইম এছপিৰেণ্টৰ ডে, মানে যিহঁতে দিনত পঢ়ি কিনে ভাল পায় বা ৰাতিপুৱা উঠি কিনে ভাল পায়, ঠিক আছে? ৰাতিপুৱা 4টা বজাত উঠিছে, 6টা বজাত উঠিছে, 5টা বজাত উঠিছে, দ্যাটছ হিজ টাৰ্গেট। চ' প্ৰথমত কি কৰিব লাগিব, ইয়াত এটা এক্সাম্পল লৈ লৈছোঁ যে নম্বৰ A, এই ল'ৰাটোৱে কি কৰিছে, ৰাতিপুৱা 6টা বজাত উঠিছে। উঠাৰ পিছত কি কৰিছে, উঠাৰ পিছত ফ্ৰেছ হৈছে, ফ্ৰেছ হৈ কিনে পঢ়িব বহিছে। কেইটাত পঢ়িব বহিছে, 6:30 AM। এতিয়া ল'ৰাটোৱে কি কৰিব, এটা 4 ঘণ্টাৰ কি কৰিব, শ্বিফ্ট লগাব। দ্যাটছ ইট। তো তোমাৰ শ্বিডিউলত কি বনাবা, তুমি এটা 4 ঘণ্টাৰ শ্বিফ্ট বনাবা। তুমি মেবি তুমি 4টা বজাত উঠা, মেবি তুমি 5টা বজাত উঠা, মেবি তুমি কি কৰা, তোমাৰ কেই ঘণ্টাৰ এটা শ্বিফ্ট লগাব লাগিব, 4 ঘণ্টাৰ এটা ফাৰ্ষ্ট শ্বিফ্ট লগাব লাগিব। দ্যাটছ ফৰ চিয়'ৰ। তো ইয়াত 10:30 AM হৈ গ'ল। তাৰ পিছত টাইম কি কৰিবা, তুমি ইমানখিনি টাইম তোমাৰ যিটো মানে ডেইলি ৱৰ্ক থাকে, ডেইলি কাম, যেনেকুৱা স্নান কৰিব লাগিব, গা ধুব লাগিব, কিবা বজাৰ যাব লাগিব, কিবা পাৰ্চনেল কিবা কাম আছে, এই টাইমটোত কৰিবা। কিয়নো এই টাইমটো মষ্ট আনপ্ৰডাক্টিভ টাইম হয়। 10টা বজাৰ পিছত, 10:30, 11টা বজাৰ পিছতলৈকে 2টা বজালৈকে একদম আনপ্ৰডাক্টিভ টাইম হয়। বাট 2টা বজাৰ পিছত 5টা বজাৰ টাইমটো যদি আৰু বেকাৰ টাইম হয়। কিন্তু মই ইয়াত কি কৰিছোঁ, 2টা বজাৰ পৰা 5টা বজালৈকে মই 3 ঘণ্টাৰ শ্বিফ্ট ৰাখিছোঁ। কিয় ৰাখিছোঁ, দ'জ হু হেভ চিন APSC অৰ UPSC মেইনছ যিটো আমাৰ ৰুটিন হয়, যদি চাইছা তেতিয়া তাত চাবা আমাৰ যিটো ছেকেণ্ড শ্বিফ্টৰ মেইনছৰ এক্সাম হয় কোন সময়ত হয়, 2টা বজাৰ পৰা 5টা বজালৈকে, 1টা বজাৰ পৰা 4টা বজালৈকে। দ্যাটছ মিন কি, আমি যদি এই টাইমটোত আমাৰ পঢ়াটো ষ্ট্ৰাকচাৰ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ ব্ৰেইনটো কি হৈ থাকিব, এক্টিভ হৈ থাকিব। আৰু তুমি যদি ডেইলি এটা বছৰ 6টা মাহ 8 মাহ তুমি এই প্ৰেক্টিছটো কৰি আছা, তেনেহ'লে তোমাৰ যিটো ব্ৰেইন হ'ব এই 2টা বজাৰ পিছত 5টা বজালৈকে বহুত কি থাকিব, এক্টিভ হৈ থাকিব। চ' ইয়াত তোমাৰ কৰিব লাগিব, দ্যাটছ ফৰ চিয়'ৰ। যদি তুমি নকৰা তেনেহ'লে কি হ'ব, তুমি বেলেগৰ পৰা পিছুৱাই যাবা। কিয়নো তুমি যদি মেইনছ দিয়া, তুমি চাবা তুমি 7টা 7:30 বজাত তুমি এক্সাম হলত সোমাইছা, মানে এক্সামৰ চেণ্টাৰত গৈছা, তুমি এক্সাম হলত সোমাব 8:30 হৈ যাব। তাৰপিছত এক্সামৰ কপি দিব, কুৱেশ্যন পেপাৰ দিব, এনেকৈ কৰাতে চিগনেচাৰ বহুত কিবা কিবি থাকে। কৰাতে তুমি এক্সাম দি ফাৰ্ষ্ট যিটো পেপাৰ হ'ব, পেপাৰখিনি দি তুমি ওলাবা ফাৰ্ষ্ট শিফ্টত। তুমি চাবা তোমাৰ কেইটা বাজে, 12টামান বাজিব। তাৰপিছত কি হ'ব, ছেকেণ্ড শিফ্টৰ এক্সাম থাকিব। ছেকেণ্ড শিফ্টৰ এক্সামৰ পৰা তুমি চাবা তোমাৰ যিটো মূৰত যিমানখিনি বস্তু থাকিব লাগে ফৰ মেইনছ এক্সামিনেশ্যন, বা যিমানখিনি টপিক তোমাক থাকিব লাগে, সিমানখিনি টপিক তোমাৰ কি হৈ যাব, নাইকিয়া হৈ যাব। কিয়নো তোমাৰ ব্ৰেইনটো কি হৈ যাব, সেই সময় ডিএক্টিভেট হৈ যাব বা ডৰমেণ্ট হৈ যাব। ডিএক্টিভেট বুলি এইটো মানে চেণ্টেন্সটো অলপ বেলেগ হৈ যাব ন, তোমাৰ কি হ'ব, ডৰমেণ্ট হৈ যাব। ঠিক আছে? সেইকাৰণে তোমাক কি কৰিব লাগিব, এই টাইমখন যিখন আছে তোমাৰ এই টাইমখনত তোমাৰ মষ্ট প্ৰডাক্টিভ হ'ব লাগিব। অ'কে, গম পাইছা? ইয়াত কি কৰিবা, 3 ঘণ্টা দিবা। তো এতিয়া চোৱা তোমাৰ 5টা বজালৈকে মানে দিনৰ যিটো শেষ আছে, দিনৰ শেষলৈকে তোমাৰ কি হৈছে, এটা টপিক মানে তুমি পলিটি কৰিছা, ইয়াত মানে তুমি ইকনমিক্স কৰিছা। অ'কে, ইয়াত তোমাৰ কি হ'ল, 2টা টপিক কমপ্লিট হৈ গ'ল। তাৰপিছত তুমি কি কৰিবা, তাৰপিছত 6:30 পৰা তুমি 7:30লৈকে কি কৰিবা, কাৰেণ্ট এফেয়াৰ্ছত যিমানখিনি বস্তু আছে কাৰেণ্ট এফেয়াৰ্ছ চাবা, কাৰেণ্ট এফেয়াৰ্ছত নোটছ বনাবা। আজিকালিতো নোটছ ইমান বনাব নালাগে, ৱেবছাইটতে পোৱা যায়, এটা ঘৰত প্ৰিণ্টাৰ কিনি নিলে হ'ল, বা তুমি কি কৰিবা, PDF বনাই নিলে হ'ল, সেই PDFৰ পৰা পঢ়িব পাবা। অ'কে, ইয়াত 1 ঘণ্টামান দিবা। তুমি যদি কাৰেণ্ট এফেয়াৰ্ছত যদি 1 ঘণ্টাৰ বেছি দি আছা, দেন ইউ আৰ লেকিং বিহাইণ্ড। মই ভালকৈ কৈ আছোঁ, কাৰেণ্ট এফেয়াৰ্ছত যদি তুমি 1 ঘণ্টা বেছি দি আছা, ইউ আৰ লেকিং বিহাইণ্ড। কাৰেণ্ট এফেয়াৰ্ছত কি কৰিবা, ফাৰ্ষ্ট অফ অল যিবোৰ এছপিৰেণ্টৰ জিৰ' নলেজ হয়, ঠিক আছে, জিৰ' নলেজ হয়, এইবোৰ কি কৰিব, তুমি কাৰেণ্ট এফেয়াৰ্ছ কি বস্তু, কাৰেণ্ট এফেয়াৰ্ছ কেনেকৈ পঢ়িব লাগে, নিউজৰ পৰা এইবোৰ বস্তু চাবা। লাহে লাহে কি কৰিবা, নিউজৰ যিটো স্পীড হ'ব, এই স্পীডটো আহি যাব। তেতিয়া কি হ'ব, তোমাৰ 20 মিনিট 30 মিনিটত কি হ'ব, নিউজবোৰ কমপ্লিট হৈ যাব। আৰু বাকী যিমানখিনি টাইম থাকিব, সেইখন টাইম তুমি কি কৰিবা, এডিটৰিয়েল এনালাইচিছত দিবা। চাই তুমি ইউটিউবৰ পৰা চাব পাৰা, নহ'লে তুমি কি কৰিব পাৰা, নিজৰ পৰা কৰিব পাবা। তো 1 ঘণ্টা 1 ঘণ্টা 15 মিনিটমান কি কৰিবা, কাৰেণ্ট এফেয়াৰ্ছত দিবা। তাৰপিছত কি কৰিবা, 7:30 হৈ গ'ল, তাৰপিছত তুমি এটা ব্ৰেক ল'বা। এই ব্ৰেকখনত কি কৰিবা, চোৱা ব্ৰেক আমি ল'লে নহয়, ব্ৰেকত কি কৰিব লাগিব, আমাক এৰাবেটিক ৰেস্পিৰেশ্যন যিটো আছে নহয়, সেইটো কৰিব লাগিব। ঠিক আছে? ইয়াত কি হ'ব, আমাৰ ব্ৰেইনক আমি অক্সিজেন যিমান পাৰোঁ দিব পাৰিম। ইয়াত টেনশ্যন নল'বা, খোজ কাঢ়িবা, উঠিবা, খোজ কাঢ়িবা। কিয়নো তুমি ইমানখিনি বহি থাকিবা যেতিয়া, তোমাৰ যিটো মানে বডিৰ বহুত কিবা কিবি চেঞ্জ হৈ যাব, মানে মোটাবা আহি যাব। তো ইমান যে 30 মিনিট 1 ঘণ্টামান পাইছা, ইয়াত খালি মানে মোবাইল টিপি নাথাকিবা, ৰিলবোৰ নাচাবা দেই, ছ'চিয়েল মিডিয়া একদম বাদ দিবা। কি কৰিবা, খোজ কাঢ়িবা, হেপিনেছ লৈ আহিবা মনত। বিকজ হেপিনেছ যেতিয়া আমাৰ মাইণ্ডত আহে, তেতিয়া আমাৰ কি হয়, আমাৰ প্ৰডাক্টিভিটি যিটো আছে সেইটো বাঢ়ি যায়। তাৰপিছত কি কৰিবা, এই ব্ৰেক টাইম গ'ল, ব্ৰেক টাইমত মই কৈছোঁ কি কৰিবা, তাৰপিছত কি কৰিবা, ৰিভিশ্যনত ওলাই যাবা।
যিটো তুমি ডেইলি পঢ়িছা যদি কিবা বস্তু পঢ়া বাকী আছে এই ৰিভিশ্যনত কৰিবা ৰিভিশ্যনত কিন্তু বস্তু খালি ৰিভিশ্যন নহ'ব দেই ইয়াত দুটা বস্তু কৰিব লাগিব ৰিভিশ্যন চে তুমি 1 ঘণ্টা ৰিভিশ্যন দিছা এটা আৱাৰ তুমি ৰিভিশ্যনত দিছা তাত কি কৰিব লাগিব 30 মিনিটছ তুমি মেইনছৰ কাৰণে কৰিব লাগিব লিখা ষ্টাৰ্ট কৰা না ভাইটি গ্ৰামাৰ ঠিক হৈ যাব স্পেলিং মিষ্টেক ঠিক হৈ যাব হাতৰ স্পীড আহি যাব লাহে লাহে বহুত কিবা কিবি বস্তু পাবা বহুতে ক'ব ডেইলি মই ফাৰ্ষ্ট ডেৰ পৰা কেনেকৈ লিখিম ষ্ট্ৰাকচাৰটো চোৱা বেলেগে কেনেকৈ দিছে টপাৰ্ছে কেনেকৈ এনচাৰ কৰিছে কি কৰিছে তেহঁতে ষ্ট্ৰাকচাৰটো চোৱা লাহে লাহে কি হ'ব তোমাৰ এইটো বস্তু আহি যাব আৰু কি কৰিবা প্ৰিলিমছৰ কাৰণে কি কৰিবা টেষ্ট লগাবা এই টেষ্ট চোৱা মই কৈ আছোঁ এটা ৱেবছাইট আছে ইনচাইড আইএছ বুলি অ'কে ইনচাইড আইএছ বুলি এটা ৱেবছাইট আছে তাত কি কৰিবা তাত তুমি ডেইলি গৈ কি কৰিবা এটা টেষ্ট লগাবা মানে কাৰেণ্ট এফেয়াৰ্ছত তাত টেষ্ট পোৱা যায় 10 to 15 কুৱেশ্যন দিয়ে তেহঁতে ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত মানে ভিত্তি কৰি দিয়ে আৰু সেইকাৰণে মই টাইমটো 8 PM ৰাখিছোঁ কাৰণ কি হয় ইহঁতে মানে 4টা-5টাৰ ভিতৰত দি দিয়ে আবেলি 4টা-5টাৰ ভিতৰত দি দিয়ে অ'কে তো তাৰপিছত কি কৰিব পাবা টেষ্টটো লগাব পাবা তেনেহ'লে তোমাৰ কি হ'ব ডেইলি তুমি নতুন নতুন বস্তু শিকি আছা কাৰেণ্ট এফেয়াৰ্ছৰ টেষ্ট লগাই আছা ডেইলি শিকি আছা আৰু লাহে লাহে তোমাৰ কি হ'ব প্ৰডাক্টিভিটিও বাঢ়ি যাব যে টেষ্ট কেনেকৈ লগাব লাগে তাৰপিছত কি হ'ব যেতিয়া তোমাৰ টপিক ৱাইজ কমপ্লিট হ'ব টপিক ৱাইজ কমপ্লিট হোৱাৰ পিছত চেপ্টাৰ ৱাইজ কমপ্লিট হোৱাৰ পিছত তুমি কি কৰিবা তোমাৰ সেই 3 ঘণ্টা বা 4 ঘণ্টা যিটো শিফ্ট লগাইছা তাত তুমি কি কৰিবা 3 ঘণ্টা তুমি পঢ়াত দিছা 1 ঘণ্টা কি কৰিবা টেষ্ট লগাই দিবা চোৱা টেষ্ট লগোৱাটো মেইন নহয় দেই টেষ্ট লগোৱাৰ পিছত যিমানখিনি ভুল হৈছে কি ভুল হ'ল ক'ত তুমি মানে ইয়াত লেকিং বিহাইণ্ড হৈ আছা ক'ত তোমাৰ ৰং হ'ল সেইখন বস্তু চাই কিনে তোমাৰ নোটছ বনোৱাটো ভেৰি মাছ ইম্পৰ্টেণ্ট যদি তুমি এখন বস্তু কৰিব পাৰা তেনেহ'লে কি হ'ব তোমাৰ যিটো মানে পঢ়া হ'ব সেইটো ভাল হ'ব দ্যাটছ বেষ্ট হ'ব চোৱা আমি যিটো বস্তু সদায় কৰোঁ নহয় সেইটো বস্তু আমি কি কৰোঁ এলেহুৱা হওঁ হয় কি নহয় এলেহুৱা মানুহৰ কাৰণে প্ৰতিখন বস্তু কি হয় পিছুৱাই যায় আমি যদি টেষ্ট দিছোঁ টেষ্ট দিয়াৰ লগতে আমাক চাব লাগিব আমি ক'ত ভুল হ'ল মোৰ মই কি কাৰণত এই এনচাৰটো ভুল হ'ল যেতিয়া আমি এইখন বস্তু চাব যাম তেতিয়া কি হ'ব এটা চোৱাৰ লগতে দুটা বস্তু চাম দুটা বস্তুৰ লগত তিনিটা বস্তু চাম লাহে লাহে কি হ'ব তোমাৰ যিটো মানে নলেজ যিটো হ'ব এইটো বৰ্ড হৈ যাব মানে বিশাল হৈ যাব আৰু তেতিয়া কোনোবা এটা কুৱেশ্যন তোমাৰ ওচৰত দিছে তুমি চাগে ইয়াৰ মানে কুৱেশ্যনটো শুনাই নাই বাট তুমি এনচাৰটো এনালাইজ কৰি পিনে ইয়াত মানে এটা 50-50 আহি যাবা বা 100% আহি যাবা কি দিছ উইল বি দ্য এনচাৰ গম পাইছা এইটো হ'ল কি যিহেতু ফুল টাইম এক্সপিৰিয়েঞ্চ ডেইলি পঢ়ে মানে দিনত মানে পঢ়ে নট ফৰ ডেইলি পঢ়ে দিনত পঢ়ে অ'কে কৈ আছোঁ নহয় শ্লিপত কাম হৈ গ'ল চোৱা নেক্সট যিহেতুৱে ফুল টাইম এক্সপিৰিয়েঞ্চ কি হয় ৰাতি পঢ়ি কিনে ভাল পায় সিহঁতৰ কাৰণে মই কৈ আছোঁ যে মানা তুমি একদম ৰাতি পঢ়ি কিনে ভাল পোৱা 10টামান বজাত তুমি কি হোৱা বিচনাৰ পৰা নমা তুমি মানে টোপনিটো তোমাৰ ডাঙৰ বস্তু হয় দেই তুমি 10টা বজাত নামা কি হৈছে তুমি 10:30 AM কি কৰিব লাগিব তোমাৰ পঢ়াটো ষ্টাৰ্ট কৰিব লাগিব আৰু তুমি কি কৰিবা 3 ঘণ্টাৰ এটা চিট ৰাখিবা 4 ঘণ্টা কি কাৰণে দিয়া নাই মই ভালকৈ জানো 2টা বজাত কাৰো পঢ়া নহয় অ'কে চ' তোমাৰ এতিয়া কি কৰিব লাগিব 1:30 PM লৈকে তোমাৰ পঢ়িব লাগিব 3 ঘণ্টাত তুমি কি কৰিবা এটা চিট বনাবা চিট বনাৰ কি কৰিবা তুমি এখন পঢ়িলা পঢ়াৰ পিছত যিমানখিনি মানে তোমাৰ অফ টাইম থাকিব তাত তুমি গা পা ধুই কিনে কিবা খাব লাগিলে খাই ল'বা যিখন বস্তু কৰিব লগা আছে কৰিব ল'বা তারপরে কি আছে তাৰপিছত ৰেষ্ট লৈ কিনে তুমি কি কৰিবা 3:30 পৰা পঢ়া আৰম্ভ কৰিবা 5:30 লৈকে ওকে PM আবেলিৰ কথা কৈ আছিলে ইয়াত 2 ঘণ্টা মান পঢ়িবা ইয়াত কি কৰিবা ৰিভিজন কৰিবা কোনখন বস্তু ৰিভিজন কৰিবা ৰাতিপুৱা যিখন পঢ়িছা তাৰ আগৰ দিন ৰাতি যিখন পঢ়িছা ওয়াই তাৰ আগৰ দিন ৰাতি কি যিখন পঢ়িছা এইখন ৰিভিজন কিয় জৰুৰী আছে ইয়াত কিয়নো যদি তুমি ৰিভিজন নকৰা তেনেহ'লে তুমি কি হৈ যাবা পাহৰি যাবা আৰু পাহৰি গ'লে কি হ'ব তোমাৰ পৰা বেলেগ ষ্টুডেণ্ট যিবোৰ থাকিব বেলেগ ষ্টুডেণ্ট তোমাৰ পৰা আগুৱাই আহিব দ্যাটছ ফৰ শিয়ৰ তাৰপিছত কি কৰিবা 5:30 লৈকে তুমি পঢ়িছা ইয়াত যেটো আছে 1 ঘণ্টামান কি কৰিবা ৰেষ্ট কৰিবা 1 ঘণ্টামান ৰেষ্ট মানে ইয়াত কিবা তোমাৰ চাহ খাব লাগিলে খাবা কিবা ঘৰৰ মানুহৰ লগত কথা পাতিলে পাতিবা কি কৰিব লাগে তুমি ইয়াতে নাচি থাকিবা পঢ়ি থাকিবা দ্যাটছ ফৰ ইউ 6:30 তুমি কি কৰিবা পঢ়িব আহিবা 6:30 পৰা তুমি 9:30 লৈকে কি কৰিবা পঢ়িবা আকৌ 3 ঘণ্টামান ইয়াত দিবা এই 3 ঘণ্টা কিহৰ কাৰণে দিবা নেক্সট টপিক ওকে যে ৰাতিপুৱা তুমি পলিটি পঢ়িছা আবেলি কি কৰিবা তোমাৰ যেটো আছে জিঅ'গ্ৰাফি আছে ইকনমিক্স আছে কি টপিক আছে সেইটো টপিক পঢ়িবা তাৰপিছত কি হ'ল 9:30 হৈ গ'ল 9:30 পিছে মই ভালকৈ কৈ আছো দেই 11-12 PM ৰাতি মানে 11 PM বা 12 PM আগত ৰাতিত নাখাবা দেই 9:30 খাই ল'বা বা 9:30 পিছত 10 বজাৰ আগতে খাই ল'বা দেই কিয়নো আমাৰ ডাইজেশ্যনটো আমাৰ বহুত ইম্পৰ্টেণ্ট হয় যদি তুমি তোমাৰ এই এক্সাম চাইকেলত মানে নিজৰ হেল্থ যদি ভালকৈ নাৰাখিব পাৰা নহয় তুমি একদম পিছলাই যাবা কিয়নো যদি তোমাৰ হেল্থটো ভাল নাথাকে তোমাৰ ব্ৰেইনটো ভাল নাথাকিব ব্ৰেইন ভাল নাথাকিলে ভাই অট'মেটিক এংজাইটি আহিব টেনশ্যন আহিব বহুত কিবা কিবি আহিব দেই চ' চাবা 9:30 পিছত কি কৰিবা খাই ল'বা 10 বজাৰ আগতে খাই ল'বা একচুৱেলটো যিটো খাবৰ লগা টাইম হ'ল সেইটো 8 বজাৰ আগত খাব লাগে ঠিক আছে তো খাই ল'বা তাৰপিছত কি কৰিবা 10:30 আকৌ পঢ়িব বহিবা 10:30 পৰা কিমানখিনি টাইম লাগিব 12:30 ইয়াত কি কৰিবা তুমি ইয়াত 2 ঘণ্টামান ল'বা 1 ঘণ্টামান কাৰেণ্ট এফেয়াৰ্ছত দিবা আৰু 1 ঘণ্টামান টেষ্টত দিবা ইমানখিনি যেতিয়া তুমি কৰিবা নহয় তোমাৰ কি হ'ব এটা ডেইলি যিটো টাৰ্গেট আছে ডেইলি টাৰ্গেটটো তোমাৰ কি হ'ব কমপ্লিট হ'ব ওকে গম পাইছা এইটো হ'ল যিখন ষ্টুডেণ্টে ৰাতি পঢ়ি কিনে ভাল পায় আৰু 12টা বজাৰ পিছত ৰাতি 12টা বজাৰ পিছত একো মানুহৰ পঢ়া নহয় দেই যদি তুমি কৈ আছা তুমি ৰাতি 12টা বজাৰ পিছত পঢ়ি আছা তুমি ভাই তোমাৰ ব্ৰেইনটো যিটো আছে আইনষ্টাইনৰ লগত কম্পেয়াৰ কৰিবা মইতো ইমান কম্পেয়াৰ কৰিব নোৱাৰোঁ তুমি ইয়াৰ লগত কম্পেয়াৰ কৰিবা আৰু এটা বস্তু ক'বা যিমানখিনি ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে তোমাৰ যিটো মানে ৱৰ্কিঙৰ কেপাচিটি বা ৱৰ্কিঙৰ টাইম বা ডেইলি টাইম যিটো আছে সেইটো মই নাজানো তো ইয়াত এটা জেনেৰেল পাৰ্সপেক্টিভত বনাইছোঁ চাবা চ' চোৱা ফাৰ্ষ্ট অফ অল কি কৰিবা তোমাক ৰাতিপুৱা কেইটাত উঠিব লাগিব 4টাত উঠিব লাগিব 4টাত উঠিব লাগিব ৱাই ৱৰ্কিং এক্সপিৰিয়েঞ্চ ৱাই বিকজ তুমি যেতিয়া গোটেই দিন কাম কৰিব আহিবা ৰাতি যদি তুমি পঢ়িব পাবা তেতিয়া কি হ'ব তোমাৰ পঢ়াটো ইমান প্ৰডাক্টিভ নহ'ব তো ৰাতি পঢ়াটো যদি প্ৰডাক্টিভ নহয় তেনে পঢ়ি কিনে কি লাভ চ' কি কৰিবা 4 বজাত উঠিবা
4:30 AM পঢ়া ষ্টাৰ্ট কৰিবা 8:30 AM লৈকে AM দেট ইজ ফৰ AM অ'কে AM লৈকে কি কৰিবা পঢ়িবা ইয়াত তুমি কি কৰিবা টু ছাবজেক্ট এপ্ৰ'চ ল'বা টু ছাবজেক্ট এপ্ৰ'চত কি হ'ব 2 ঘণ্টামান টপিক দিবা হয় তোমাৰ পৰা বেলেগে যে আছে বেলেগে বেছিকৈ পঢ়িব পাৰিব বাট এটা কথা ভালকৈ জানা কনচিষ্টেঞ্চি ইজ দ্য মেইন কনচিষ্টেঞ্চি যদি তুমি ডেইলিকৈ যদি 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টামানৰ পৰা বেলেগৰ পৰা আগুৱাই যাবা কিন্তু মানুহৰ যিটো কনচিষ্টেঞ্চি আছে সেইটো 1 মাহ পিছত 2 মাহ পিছত 3 মাহ পিছত ব্ৰেক হৈ যায় মই এখন ভিডিঅ' বনাই আছোঁ নহয় চাবা বহুত ষ্টুডেণ্টে কি কৰিব এই ভিডিঅ'খন চাই কিনে বহুতকৈ পঢ়িব 2 মাহ পিছত খতম টাটা বাই বাই 4জন বা 5জন মানুহে এইটো ফ'ল' কৰিব আই ন' ইট ভেৰি ৱেল চ' তুমি কি কৰিবা 2টা ছাবজেক্ট এপ্ৰ'চ কৰিবা 2 ঘণ্টামানৰ ডেইলিকৈ পঢ়ি থাকিবা আৰু তোমাৰ ৱৰ্কিং আৱাৰ যিবোৰ মানে মানুহ আছে নহয় এই 5 ঘণ্টাৰ পৰা 6 ঘণ্টাই তুমি লাইফত দিব পাবা ত' মই এতিয়া মানে 5.3 আৱাৰ্ছ মানে 5.5 ঘণ্টা টাইম এনেকৈ বনাই কিনে কৰিছোঁ এইটো তুমি তোমাৰ একৰ্ডিং চাই ল'বা তো কি কৰিবা 2 ঘণ্টামান দিবা এটা ছাবজেক্ট আৰু এটা ছাবজেক্ট 2 ঘণ্টা তো তোমাৰ 8:30 লৈকে হৈ যাব তাৰপিছত কি কৰিব লাগে গা পা খাই দি কিনে তুমি 9টা বজাত তুমি অফিচ যাব পাৰিবা কি কৰিব লাগিব কৰিব পাৰা অফিচৰ পৰা আহিবা মই জানো 5টা বজাত অফিচৰ পৰা আহিবা তো ডাইৰেক্টটো কৰা অসম্ভৱ বা 4টাত আহিছা 4টাত আহিতো ডাইৰেক্ট পঢ়াটো নহয় জাষ্ট ফৰ প্ৰেক্টিকেল মই প্ৰেক্টিকেল কাৰণে এই ভিডিঅ'টো বনোৱা কি কৰিবা ৰেষ্ট লোৱাৰ পিছত কি কৰিবা 6:30 PM পৰা বহিবা পঢ়িবৰ কাৰণে বহিছা তাৰপিছত কি কৰিবা 1.5 ঘণ্টামান ইয়াত পঢ়িবা 1.3 আৱাৰ ইয়াত পঢ়িবা 1 ঘণ্টামান দিবা কাৰেণ্ট এফেয়াৰ্ছত আৰু 30 মিনিটছ দিবা ৰাইটিঙৰ টেষ্টত ৰিভিজনৰ টেষ্টত যিখন তোমাৰ ভাল লাগে সেইখন তুমি কি কৰিবা এনেকৈ কৰিবা আৰু তোমাৰ যিটো মাইণ্ডছেট আছে তোমাৰ মাইণ্ডছেটটো কি ৰাখিবা কনচিষ্টেঞ্চি ৰাখিবা চোৱা কনচিষ্টেঞ্চি ইজ দ্য মেইন থিং যিবোৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ হয় নহয় সিহঁতৰ এটা ব্ৰেইনত এটা বস্তু নাথাকে সেইটো হ'ল মানি টেনশ্যন বেলেগে কৰি আছে মই কৰা নাই বেলেগে কমাই আছে মই কমোৱা নাই মোৰ মাক দেউতাই বুঢ়া হৈ আছে বেলেগতো হৈ আছে কিন্তু বেলেগে কাম কৰি আছে মই কাম কৰা নাই ইমানখিনি টেনশ্যন যিটো আছে ৱৰ্কিং এক্সপিৰিয়েঞ্চ নাথাকে এইটো তোমাৰ এটা পজিটিভ ছাইড হয় সেই পজিটিভ ছাইডটো তুমি কি কৰিবা আগুৱাই লৈ যাবা পজিটিভ ছাইডটো কি কৰিবা তুমি আগুৱাই লৈ যাবা আৰু পজিটিভ ছাইডটো তুমি আগুৱাই লৈ যাব পাৰা তেনেহ'লে কি হ'ব ভৱিষ্যতত গৈ তুমি কি কৰিবা ফাৰ বেটাৰ কৰিব পাবা বেলেগতকৈ চ' ইয়াৰ কাৰণে তুমি কি থাকিবা নিজক এটা ভাবিবা হয় তোমাৰ হাতত কি আছে এটা পজিটিভ ছাইড আছে মই জানো সকলোৰ লাইফ কি নহয় ছেম নহয় বাট ইউ শুড টু ডু ফৰ ইয়ৰ এস্পিৰেশ্যন তোমাৰ যিটো লাইফৰ এস্পিৰেশ্যন আছে এটা ACS অফিচাৰ হোৱা এটা IAS অফিচাৰ হোৱা এটা APS বিষয়া হোৱা তোমাৰ এই এস্পিৰেশ্যনৰ কাৰণে তোমাৰ কি কৰিব লাগিব নিজক মটিভেট কৰিব লাগিব আৰু দ্য আল্টিমেট থিং ইজ যে তোমাক এনেকৈ তোমাৰ মানে ডেইলি যিটো শ্বেডিউল আছে শ্বেডিউলটো বনাব লাগিব চ' সকলোৰ কাৰণে হৈ গ'ল যদি কিবা ডাউট আছে কিবা কুৱেশ্যন আছে মোক জনাবা আৰু যদি কিবা জানিব লগা বস্তু আছে মোক কমেণ্ট ছেকশ্যনত জনাবা থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড ষ্টে ব্লেছ থেংক ইউ